মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ দ্য ৱাইজাৰ হু লিট আপ দ্য ৱৰ্ল্ড নামৰ পাঠটিৰ এক্টিভিটি 2ৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা। এক্টিভিটি 2ত কৰিবলৈ কোৱা হৈছে fill in the blanks with appropriate prepositions. The options are given in brackets. Fill in the blanks খালি ঠাইবোৰ পূৰ কৰা with হৈতে appropriate প্ৰয়োজনীয় preposition অব্যয়ৰ হৈতে খালি ঠাইসমূহ পূৰ কৰা। The option মানে কেইবাটাও দিয়া আছে, কেইবাটাও অপচন দিয়া আছে, অৰ্থাৎ উপায় দিয়া আছে। are given দিয়া হৈছে, দিয়া হ'ল, কেইবাটাও দিয়া হ'ল in brackets, কেইবাটাও প্ৰিপজিশন দিয়া হৈছে ব্ৰেকেটত। এটা চোৱা এক নম্বৰটো চোৱা, এই নম্বৰটো he is dressed the room. he is তেওঁ the room ৰুমত আছে, তেওঁ ৰুমত আছে, তেওঁ ৰুমত আছে, ৰুম মানে কোঠালিত আছে। এতিয়া চোৱা কোঠালি এটা, মই কোঠালি এটা ধৰিলোঁ, এইটোৱে কোঠালি এটা ধৰিলোঁ, ধৰক ঘৰৰ এইটো এটা কোঠালি হ'ল। এই ঘৰটো বনাইছে নে দেই, নাহাঁহিবা। কোঠালি, কোঠালিৰ ভিতৰত আছে, তেতিয়াহ'লে ভিতৰত কি বুজাব? ইন বুজাব। ইন ভিতৰত তেতিয়া থাকিব, তেতিয়া ইন বুজাব। অন হ'লে মানে ওপৰত বুজাব, এটোৱে ত বুজাব হ'ল। তো গতিকে ইয়াত কি বহাবা? ইয়াত ইন প্ৰিপজিশন বহাবা, ইয়াত ইন বহাবা। কি বহাবা? এটোত ইন বহাবা, হ'ব। মই লিখি দিয়া নাই কিতাপত, গতিকে ইন, ইয়াত মই দাগ দিছোঁ, ইন প্ৰিপজিশন বহাবা। ইন কি বহাবা? ইন বহাবা দেই। মই ইয়াত লিখি দিয়া নাই, তোমালোকে লিখি ল'বা দেই। আৰু মই ইয়াতো লিখা নাই, ইন বহাবা। লিখিবা হি ইজ ইন দ্য ৰুম, তেওঁৰ ৰুমৰ ভিতৰত, অৰ্থাৎ তেওঁৰ ৰুমত। আমি এনেই লিখিলে তেওঁৰ ৰুমত আছে, অৰ্থাৎ তেওঁ কোঠাত আছে। বি নম্বৰটো চোৱা, আই এম গোয়িং দ্য মাৰ্কেট, ড্ৰেছ মাৰ্কেট। চোৱা ইনটোৱে কি বুজায়? মাৰ্কেট। ধৰা এইজন মানুহে এই ৰাস্তাৰে এই বজাৰলৈ গৈ আছে, এই বজাৰলৈ, মই বজাৰ এটা ঘৰে বনাই দিছোঁ, এই বজাৰলৈ গৈ আছে এজন মানুহ হ'ল। এইজন মানুহ বজাৰলৈ গৈ আছে, সেই গৈ থকা ডাইৰেকশ্যনটো কোনে দেখুৱাই? টুৱে দেখুৱাই, লৈ। তেওঁ বজাৰলৈ গৈ আছে হ'ল। ইনটোৱে ভিতৰত বুজায়, বজাৰৰ ভিতৰত গৈ থকা বুজোৱা নাই, ইয়াৰ বজাৰৰ গৈ থকা ভিতৰত বুজোৱা নাই। অনটোৱে ওপৰত, বজাৰৰ ওপৰত গৈ থকা নুবুজাব। গতিকে বুজাব যেতিয়া টু প্ৰিপজিশন থাকে, তেতিয়া আমি টু প্ৰিপজিশনে ডাইৰেকশ্যন বুজায়, ঘৰলৈ, বজাৰলৈ, দোকানলৈ, স্কুললৈ, তেনেকৈ যেতিয়া ডাইৰেকশ্যন বুজাব, ৰাস্তাৰ পৰা গৈ থকা বুজাব, তেতিয়া সদায় কি লগাবা? টু প্ৰিপজিশন লগাবা। কি লগাবা? এই টু প্ৰিপজিশনটো দেই। ইয়াত টু লিখিবা, আই এম গোয়িং টু দ্য মাৰ্কেট, টুৱে ডাইৰেকশ্যনটো দেখুৱায় দেই, গোয়িং টু দ্য মাৰ্কেট। মই বজাৰলৈ গৈ আছোঁ, মই বজাৰলৈ গৈ আছোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত বাক্যটো লিখা হৈছে দেই, মনত ৰাখিবা। চি নম্বৰটো চোৱা, দ্য বুক ইজ ড্ৰেছ দ্য টেবুল। এতিয়া চোৱা ইয়াত কি আছে? অন দিয়া আছে, এইটো টেবুল, মই এটা টেবুল বনালোঁ, এইটো টেবুল এনেকৈ বনাই লৈছোঁ দেই। তোমালোকে এইটোতো নাহাঁহিবা, মই এনেই লিখি লৈছোঁ টেবুল এটা। টেবুলৰ ওপৰত কিতাপখন আছে হ'ল। তেতিয়া এতিয়া কি দিছে? অন মানে ওপৰত, হয় নহয়? অন মানে ওপৰত, ইন মানে ভিতৰত, ভিতৰততো হ'বই নোৱাৰে টেবুলৰ ভিতৰত। তাৰপিছত এট মানে টেবুলত, কিন্তু আমি এই প্ৰিপজিশন মানে কি হয়? ই নাউন বা প্ৰনাউনৰ আগত বহি তাৰ নিৰ্দিষ্টতা দেখুৱায়, হয় নহয়? শুদ্ধতা দেখুৱায়। গতিকে ই ওপৰত আছে, টেবুলৰ কিহত আছে? ওপৰত আছে। যেতিয়া টেবুলৰ ওপৰত থাকিব, তাক কোৱা হ'ব অন। কি কোৱা হ'ব? দ্য বুক ইজ অন দ্য টেবুল, কিতাপখন মেজৰ ওপৰত।
কিতাপখন মেজৰ ওপৰত অৰ্থাৎ কিতাপখন মেজত আমি ডাইৰেক্ট এনেকৈ লিখোঁতে কি লিখিম কিতাপখন টেবুলত বুলিও লিখা হয় নহয় ডি নম্বৰটো চোৱা ডি নম্বৰটো দ্য বাৰ্ড ইজ ড্ৰেছ দ্য ট্ৰী চৰাইটো এটো বুজাইছে ডিটো এটো চৰাইটো সেই চৰাইটো কৈ আছে দ্য ট্ৰী গছত এতিয়া চোৱা গছত এই গছ এনেকা আছে গছ এইটো হয় না চৰাইটো যদি ইয়াৰ ভিতৰত থাকে তেতিয়া লিখিম আমি ইন হল আৰু যদি ইয়াত থাকে তেতিয়া লিখিম অন অৰ্থাৎ এতিয়াতে নিৰ্দিষ্টকৈ দেখাই দিয়া নাই আৰু এটোৱে ট বুজায় সাধাৰণতে এটো নবহিবই গছত আমি নিলিখিম গছত আমি এটোৱে গছত কোৱাৰ লগে লগে ক'ত গছৰ ক'ত আছে তাক দেখুৱাই নিদিয়ে গতিকে গছত ই দেখুৱাই দিব অনটোৱে ওপৰত ইনটোৱে ভিতৰত কিন্তু ইয়াতো নিৰ্দিষ্টকৈ দেখাই দিয়া হোৱা নাই আমাক গছ দিয়া নাই নহয় গতিকে অনে লিখিবা গছৰ ওপৰত আমি এনেই কথা পাতোঁতে এই চৰাইটো গছৰ ওপৰত গছৰ ভিতৰত বুলি নকওঁ কেতিয়াও গতিকে অন প্ৰিপজিশ্যনে বহিব কি বহিব অন প্ৰিপজিশ্যন বহাবা দ্য বাৰ্ড ইজ অন দ্য ট্ৰী ক'ত আছে গছৰ ওপৰত আছে ইনটো শুদ্ধ হয় কিন্তু ইন নিলিখিম ইয়াত দেই এতিয়া তোমালোকৰ এতিয়া এইটো যদি ছবিৰে দেখুওৱা হয় তেতিয়া ইন লিখিম কিন্তু আমি ইয়াত অন লিখিম ইনটো যদি কিবা ডালত থাকে ইন দ্য ব্ৰাঞ্চ যেতিয়া থাকিব ব্ৰাঞ্চ যেতিয়া থাকিব শাখাত তেতিয়া ইন দ্য ব্ৰাঞ্চ দেখুৱাই দিয়া হ'ব ই নম্বৰটো চোৱা ফ্লাৱাৰ্ছ ব্লুম ড্ৰেছ স্প্ৰিং ফুলবোৰ ফুলি আছে ব্লুম মানে ফুলি থকা স্প্ৰিং অৰ্থাৎ ফুলবোৰ স্প্ৰিঙত অৰ্থাৎ বসন্ত কালত ফুলে এটা চোৱা স্প্ৰিং হৈছে এটা সময় স্প্ৰিংটো কি হয় এটা সময় ঋতু হয় নহয় ঋতু এটা ঋতুৰ কাল হয় হল বসন্ত ঋতু এতিয়া আৰম্ভ হ'ব হয় না এপ্ৰিলৰ পৰা মানে এই এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এপ্ৰিল মে গতিকে এই ঋতুটোক কোৱা হ'ব বসন্ত ঋতু ইয়াক সাধাৰণতে ঋতু কৈ দিয়াৰ লগে লগে এটা সময়ক বুজাইছে টাইম হল আৰু এইটো ফিক্স টাইম নহয় এইটো এটা সমাহাৰ টাইমৰ এটা সমাহাৰ মানে এটা গোট সেই টাইমটোক বুজাইছে স্প্ৰিঙৰ সেই টাইমটোক বুজাইছে সেই গোটেইখিনি সময়ক বুজাইছে দুমাহৰ সেই গোটেইখিনিক বুজাইছে গতিকে তেনেকুৱা যেতিয়া নিৰ্দিষ্ট টাইম নেদেখুৱায় তেতিয়া সদায় টাইমৰ আগত ইন বহে হ'ব অন নবহিব অনটোৱে নিৰ্দিষ্ট টাইম দেখুৱাব লাগিব এনেকৈ অন মনডে অন ছানডে হল সেই তাত অন বহে হল অন 11 জানুৱাৰী অন 11 ফেব্ৰুৱাৰী 2 জানুৱাৰী বা 2 জানুৱাৰী তেনেকৈ আমি যেতিয়া তাৰিখটো থাকিব তেতিয়া অন বহিব কিন্তু নিৰ্দিষ্ট টাইমটো উল্লেখ নাথাকিলে ইন বহিব এটো সময়ৰ আগত বহে যেতিয়া ফিক্সড সময় দেখুৱাই দিয়া হয় গতিকে এই তিনিটা প্ৰিপজিশ্যনৰ ইয়াত ইন বহাবা অৰ্থাৎ স্প্ৰিং এটা ঋতুৰ কথা কোৱা হৈছে গোটেই ঋতুটোৰ কথা কোৱা হৈছে ফ্লাৱাৰ্ছ ব্লুম ইন স্প্ৰিং ইয়াত ইন প্ৰিপজিশ্যন বহাবা দেই হ'ব এটা চোৱা এফটো চোৱা এফটোত কি কৈছে হি ইজ ৱাকিং তোমালোকে চাবা দেই এই ৱাকিংটো বানান ভুল নহ'বৰ কাৰণে এনেকৈ শিকিবা ৱাল কিং লিখোঁতে সদায় মনত ৰাখিবা লিখিলে মনত ৰাখিবা লিখি থাকিবা ৱাল কিং কিন্তু আমি যেতিয়া পঢ়িম জইন লগাই দিম ৱাকিং কি পঢ়িম আমি ৱাকিং অৰ্থাৎ ৱালকিং নক'ম দেই ৱালকিং যে কাৰোবাক কৈ দিওঁ ভুল হ'ব হাঁহিব গতিকে ইয়াৰ এলটো উচ্চাৰণ নহয় কালি পৰি পাবা যে তেনেকুৱা চাইলেণ্ট ৱৰ্ড থাকে হল চাইলেণ্ট লেটাৰ থাকে এই চাইলেণ্ট লেটাৰ হয় ইয়াত গতিকে ই হ'ব ৱাকিং কিন্তু আমি লিখোঁতে ৱালকিং বুলি লিখিম তেতিয়াই মনত থাকিব হি ইজ ৱাকিং দ্য ৰোড এইটো চোৱা অন মানে এটা ৰাস্তা অন মানে ওপৰত বুজাব ৰাস্তাৰ ওপৰত ইন মানে আকৌ ৰাস্তাৰ ভিতৰত মানে মাজে মাজে এলনটোৱে কি বুজাব ৰাস্তাৰ ছাইডত কাষেদি দাঁতিয়েদি মানুহ এটা সদায় ৰাস্তাৰ মাজেদি খোজকাঢ়ে জানো সদায় ৰাস্তাৰ দাঁতিয়েদি খোজকাঢ়িব লাগে হয় নহয় আমি যেতিয়া ৰাস্তালৈ যাওঁ তেতিয়া বাওঁ হাতেদি
অৰ্থাৎ বাওঁ দাঁতিত আমি বাওঁ ফালেদি খোজকাঢ়ি গৈ থাকোঁ তেতিয়া সদায় কি প্ৰিপজিশ্যন বহাবা এলং বহাবা হি ইজ ৱাকিং এলং দ্য ৰোড তেওঁ ৰাস্তাৰ দাঁতিয়েদি অৰ্থাৎ ৰাস্তাৰ কাষেদি খোজকাঢ়ি আছে আছে বুজাইছে ৱাজ সৰি ইজ ৱাকিং হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে দেই খোজকাঢ়ি আছে হ'ব ইয়াত এলং হ'ব এতিয়া চোৱা নেক্সটটো চোৱা নেক্সটটো কি দিয়া আছে নেক্সটটো দিয়া আছে চোৱা যিটো the lady is sitting এটা চোৱা ইয়াত সিটিংটো উচ্চাৰণ কৰোঁতে কৰিবা সিট আকৌ টিং লিখোঁতে সদায় সিটিং এটা লগালে সিটিং হৈ যাব সিটিং হ'ব তেতিয়া ভুল নহ'ব দ্য আৰ্ম চেয়াৰ এটা আৰাম চেয়াৰ যেতিয়া আৰাম চেয়াৰ থাকে তেতিয়া চোৱা সেইটো এতিয়া মই চকীখন বনালোঁ ইয়াত কি থাকে এনেকৈ দুটা কি থাকিব হেৰি থাকিব অৰ্থাৎ এই আৰাম চেয়াৰ ভিতৰত তেওঁ বহি আছে তেতিয়া কি বহিব ইন বহিব আৰাম চেয়াৰৰ যেতিয়া ভিতৰত থাকিব তেতিয়া ইন বহিব যদি ওপৰত হয় তেতিয়াহ'লে অন বহিব যদি আৰাম চেয়াৰ নহয় চেয়াৰ অকল চেয়াৰ থাকিলে মানে অন বহাবা যেতিয়া আৰাম চেয়াৰ আহিব তেতিয়া ইন বহাবা দ্য লেডি ইজ সিটিং ইন দ্য আৰ্ম চেয়াৰ এভৱটোৱে ওপৰত বুজায় কিন্তু এভৱটোৱে সদায় আমাৰ কি হয় ওপৰৰ কথা বুজায় মূৰৰ ওপৰৰ কথা বুজাব কিন্তু ইয়াত অন নবহিব দেই অন নবহিব ইন দ্য আৰাম চেয়াৰ অৰ্থাৎ আৰাম চেয়াৰ ভিতৰত বহি আছে যেতিয়া আৰাম চেয়াৰৰ কথা উল্লেখ হয় তেতিয়া ইন বহিব যদি চেয়াৰ অকলে থাকে তেতিয়াহ'লে অন বহাবা চেয়াৰৰ ওপৰত বহি আছে হ'ব The girl is holding an umbrella umbrella holding হল grill এনেকৈ তোমালোকে এটা উচ্চাৰণ যেতিয়া কৰিবা তেতিয়া বানান ভুল ল'বা হা গাল যেতিয়া পৰি যাবা গাল পৰি দিয়াৰ লগে লগে বানানটো পাছত grill grill হল holding is an umbrella এনেকৈ পঢ়িবা তেতিয়া বানান ভুল নহ'ব নহ'লে বানান ভুল হৈ যাব লিখোঁতে হ'ব তেতিয়া চোৱা এতিয়া ছোৱালীজনীয়ে মূৰৰ ওপৰত ছাতিটো ধৰি আছে এভৱ মানে ওপৰত কিন্তু এভৱটোৱে মূৰতকৈ বৰ ওপৰত অভাৰ কি হ'ব অভাৰটোৱে ওপৰত হ'ব যেতিয়া কভাৰ কৰি থকা হয় যেতিয়া কোনো এটা বস্তু আমাৰ কভাৰ কৰি থকা হয় তাক অৰ্থাৎ ছাতিটোৱে এইটো মূৰটো ইয়াৰ ওপৰত ছাতিটো যেতিয়া এনেকুৱা কভাৰ কৰা হয় তাক বোলে অভাৰ তেতিয়া আমি অভাৰ লিখিম হল এতিয়া অভাৰ লিখিম তেতিয়া অভাৰ প্ৰিপজিশ্যন লিখিম দ্য গাৰ্ল ইজ হোল্ডিং এন umbrella over her head তেওঁৰ ওপৰত কি কৰি আছে সৰি তাইৰ ওপৰত ছাতিটো ধৰি আছে মূৰৰ ওপৰত ধৰি আছে অৰ্থাৎ অভাৰ যেতিয়া মূৰটোক চাৰিওফালে কভাৰ কৰি থকা হ'ব অৰ্থাৎ আবদ্ধ কৰি ৰখা হ'ব তেতিয়া তাক অভাৰ বহাম এভৱটো ওপৰত বুজাব নে ওপৰত অনটোৱে ওপৰত কিন্তু অন প্ৰিপজিশ্যন ইয়াত নবহিবই এভৱটো নবহে অভাৰ বহাবা দ্য কেট ইজ সিটিং মেকুৰীটোৱে বহি আছে সিটিং মানে বহি আছে দ্য চেয়াৰৰ বহি আছে অৰ্থাৎ মেকুৰীটোৱে চেয়াৰৰ চোৱা অভাৰ ওপৰত বহি আছে ওপৰত অভাৰটো যেতিয়া লিখিম তেতিয়া চেয়াৰৰ লগত সংযোগ নাথাকিব আবদ্ধ হৈ থাকিব অভৱটোৱে চেয়াৰৰ লগত সংযোগ নাথাকিব আণ্ডাৰ মানে তলত ইয়াত কি হ'ব এতিয়া আণ্ডাৰ দ্য চেয়াৰ মেকুৰীটোৱে চকীৰ তলত বহি আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স দেই ইজ সিটিং চকীৰ তলত বহি আছে হ'ব এই ধৰণে বুজাবলৈ চেষ্টা কৰিলোঁ যদি তোমালোকে বুজি পাইছা মই লিখি দিয়া নাই গতিকে ইয়াতে চিনটো কাঢ়ি দিলোঁ যদি কিবা যদি ইয়াত সুধিবলগীয়া থাকে তেতিয়া কমেণ্ট কৰিবা আৰু যদি বুজোৱা পদ্ধতি যদি ভাল পাইছা তেতিয়া লাইক এটা কৰিবলৈ নাপাহৰিবা যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আগলৈও তোমালোকক এই ধৰণে শিকাবলৈ চেষ্টা কৰিম প্ৰয়াস কৰি যাম সেই আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই